Hello everyone, good morning. Welcome to Rumiz aakhol. Rumiz aakhol নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 4:30 বাজিছে। আসলতে আজি অলপ অনুষ্টুপিয়াকে কাম এভাগ কৰিবলৈ ওলাইছো। মানে বহু অপেক্ষিত এটা কাম আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে আমাৰ। ভাবিলো যে ইমান এটা মুহূৰ্ত আপোনালোকৰ লগত কিয় শ্বেয়াৰ নকৰো সেই বুলি ভাবি আজি ৰাতিপুৱা 4:30 বজাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু আজি এই ধৰণে ষ্টাৰ্ট কৰিছো। তাৰ বাবে বেয়া নাপাব কাৰণ বহুত কাম কিবা কিবি কৰিবলগীয়া আছে। হেতু কাৰণে এনেদৰে ষ্টাৰ্ট কৰি দিলো ভিডিঅ'টো ভয়েস ওভাৰ দিয়ে আৰু এতিয়া 4:30 বজাতে মই উঠি লৈ প্ৰথমে বুট আৰু মগু তিয়াই লৈছো আৰু ফলাহাৰ কিবা কিবি আনা আছিল এইবোৰ ধুই পখালি অকমান আজৰাই থওঁ বুলি ভাবিছো হেয়াই আৰু ভিডিঅ'টো পাছলৈ চাই থাকক গম পাব কি হ'বলৈ গৈ আছে আৰু এতিয়া বাজিলে 7:30 মান বজাতে মা আৰু ডিম্বিও আহি গ'ল। আসলতে মই যেহেতু অকলে কৰিবলগীয়া হয় অকমান প্ৰবলেম হয় হেতু তাক লৈ তো মাহত মোক হেল্প কৰিবলৈ বুলি ৰাতিপুৱা আহিলে আৰু সঁচা কথা ক'ব গ'লে মাহত অহাৰ কাৰণে মোৰ বহুতখিনি মানে সহায় হ'ল বহুতখিনিয়ে সহায় হ'ল নহলে মোৰ বহুত প্ৰবলেম হ'ল হেতিন আৰু এতিয়া আমি মিলি একাপ চাহ খাই লৈছো কাৰণ মই আজি ৰাতিপুৱা সোনকালে উঠাৰ কাৰণে নেকি নাজানো বহুত মাথাটো মানে কিবা ভাল লাগি থকা নাই সেইকাৰণে আৰু চাহটা খাই বৈ উঠি যেহেতু ৰাতিপুৱাই তিয়াইছিলো মগুখিনি ধুনীয়াকৈ কোমল হৈ গ'ল বাকলি এৰি গৈছে মই ভাবিলো ধুই পখালি একেবাৰে অজৰাই থওঁ যেহেতু এইখিনি কৰিব লাগিবই গতিকে যিমান সোনকালে পাৰো আজৰি হ'বলৈ চেষ্টা কৰিছো কাৰণ ধ্ৰুৱ আৰু হেতক খুওৱা বুৱা গা চা ধুওৱা মেলা সেইবোৰ কামো আছে মাহতিও ফল মূলবোৰ কাটি মেলি যিমান পাৰে মানে আজৰি কৰি দিছে মোক যোনফালে যোনে যেনেকৈ পাৰিছে তেনেকৈ কৰিছে আৰু এয়া কামভাগ আৰম্ভ হ'বলৈ লৈছে। আসলে কামভাগ কৰি আছো কামভাগ হৈছে আমাৰ আজি দোকান লোৱা এওঁৰ 2 হুইলাৰ মটৰ পাৰ্টছৰ দোকান আছিল আগৰ পৰাই কিন্তু বৰ্তমান নতুনকৈ বনাই পেলাই আকৌ আৰম্ভণি কৰা হৈছে তো হেতু কাৰণে মানে আজি দোকানখন লোৱাৰ নিয়মটো কৰা হৈছে তো হেয়াই হেপিনে ভকতে নিয়ম কৰি আছে এফালে মায়ে আৰু মই আমদালি গাঠি আছো যেহেতু নতুন দোকান আমদালি এটা লগালে ভাল লাগিব সেই বুলি আৰু হেয়াই ভাবিছো আপোনালোকৰ লগতো অকমান শ্বেয়াৰ কৰো। আমদালিডাল গাঠিলো যদিও যেহেতু ওপৰত লগাব লাগিব আমি এজনীও ঢুকি নাপালো হেতু কাৰণে দুজন ল'ৰাই ওচৰত কাম কৰি আছিল অলপ হেল্প কৰি দিলে আমাক আমার হয়ে গেল আমি চিমনবঙ্গ বাজলে আর না ভাবা সাদা রাতিপুৱা ইয়াৰ বোলে আমাৰ খাব কাৰণে মহাপ্ৰভু সেৱা কৰিছে প্ৰভু মনোহত বা পৰিপূৰ্ণ কৰি দুপদ দুপে সুস্বাস্থ্য অধিকাৰী কৰি যাতে উন্নতি মিলান আৰু এতিয়া চাহ দিবলৈ লৈছো ভকতক
হোৱা নাই এইটোলৈ আহিলে এইটো এইবোৰ টানি দিয়ে বুলি কওঁ কেনেবা টানিলে পাপা চিধা কৰি দিয়ে সেইটো নোৱাৰে টানিব প্ৰসাদ খাই উঠি এতিয়া চাহ খাবলৈ দিছোঁ ডিম্পিহঁতক আৰু ওচৰৰে দোকানবোৰৰ ইজন সিজন আহি আছে তেওঁলোককো প্ৰসাদ মিঠাই চাহ এনেকৈ দিয়া হৈছে দেখা নাচি দিয়া ই ক'ত বহি আছে নো ভৰিটোত বহি আছে হয় নাই সেইকাৰণে লুটুং পুটুং কৰি আছে আকৌ হয় নাই লুটুং পুটুং কৰি আছে ঐ চাবা নাচি দিয়া আহি দেখা আইও ঐ বুঢ় ইও কম নহয় টিপাটো দি হ'লেও ৰাখি দিয়ে সকলোকে দি মেলি ময়ো চাহ একাপ খাওঁ বুলি লৈছোঁ কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু ভোক ভোকো লাগিছে সেইকাৰণে চাহ একাপ খাই লৈছোঁ ময়ো দোকানখন একেবাৰে হাইৱেৰ কাষতে আছে মই আপোনালোকক এড্ৰেছটো অকণমানকৈ দেখাই দিম বুলি ভাবিছোঁ এইটো হৈ গ'ল নেশ্যনেল হাইৱে যিটো আমাৰ দোকানৰ একেবাৰে সন্মুখত এইফালৰ পৰা গুৱাহাটীৰ পৰা আহিলে এইটো ছাইড পৰে আৰু যদি যোৰহাটৰ পৰা আহে তেতিয়াহ'লে এইফালৰ পৰা আহিব লাগিব আৰু সন্মুখৰ পৰা মই দোকানখন আপোনালোকক দেখাই দিছোঁ এবাৰ এইখন এতিয়াও কমপ্লিট হোৱাগৈ নাই বহুত কাম বাকী আছে ওপৰৰ বেনাৰ চেনাৰ এইবোৰ লিখিবলৈ বাকী আছে আৰু গুৱাহাটীৰ ফালৰ পৰা যদি এইফালৰ পৰা যদি আহে আপোনালোকে তেতিয়াহ'লে ৰাইট ছাইড পৰিব আছাম অইল ডিপু যিটো আছে তেল ডিপু তাৰ পৰা অকণমান আহিয়েই ৰাইট ছাইডে এইখন দোকানখন দেখি পাব নহ'লে নয়নী লজ আছে এইখিনিতে সেয়াও দেখি পাব আপোনালোকে আৰু যদি যোৰহাট ছাইডৰ পৰা আহে তেতিয়াহ'লে ষ্টেট বেংকটো পাৰ হৈ লেফ্ট ছাইডে পাব এই ব্লু কালাৰ যিটো বিল্ডিং দেখিছে সেইটো হৈ গ'ল ষ্টেট বেংক আৰু ষ্টেট বেংকৰ পৰা অকণমান আগলৈ আহিয়ে এইপিনে লেফ্ট ছাইডে পাব দোকানখন এইখন দেখাই দিছোঁ যিসকল আছে বোকাখাটবাসী আহিব আৰু ছোৱালীবোৰ বা বোৱাৰীসকল যিসকলে চাই আছে এতিয়া মোক বৰ্তমান বোকাখাটৰ বহুতে আজিকালি স্কুটি চলায় তো স্কুটি এনি প্ৰব্লেম আপোনালোকৰ আহিব পাৰে এনি পাৰ্টছ যদি কেতিয়াবা কিবা লাগে বা ৰিপেয়াৰিঙৰ যিকোনো কাম থাকিলে আহিব পাৰিব আৰু এইফালেদি পাৰ হৈ গ'লেও কোনোবা সোমাই যাব আৰু দোকানখনৰ নামটো হৈ গ'ল HB অটো এইটো আচলতে এতিয়াও বেনাৰখন লিখা হোৱা নাই সেইকাৰণে মই দেখাব নোৱাৰিলোঁ তথাপিও এনেকৈ দেখাই দিছোঁ আগফালৰ এইটো কেবিনটোতে লিখা আছে 2 হুইলাৰ পাৰ্টছ এণ্ড ৰিপেয়াৰিং ডান হিয়াৰ এনি কাইণ্ড অফ মানে 2 হুইলাৰ পাৰ্টছ পাব লগতে ৰিপেয়াৰিঙৰ কাম হয় আৰু দোকানখনৰ নাম হৈছে HB অটো তো সকলোকে আহ্বান জনাইছোঁ আহিব সকলো আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ কাৰণ ধ্ৰুৱে খুব আমনি কৰি আছে আৰু দেৰিও হৈছে দোকানৰ পৰা আহিলোঁ এতিয়া ঘৰ পালোহি আহি ইমানেই ৰ'দ দিছে তামাম ৰ'দ তো একো ভিডিঅ' চিডিঅ' কৰিব পৰা নাই ৰাস্তাত সাংঘাতিক ৰ'দ হেল্ল' এভৰিৱান এতিয়া একেবাৰে সন্ধিয়াহে আপোনালোকৰ লগত কথা পাতিবলৈ বহিবলৈ সময় পাইছোঁ আচলতে অথনি দোকানত খকা খুন্দাকৈ গোটেইখিনি কৰি মেলি ঘৰ আহি পাওঁ মানে 12টা বাজিবই হ'ল আহি পোৱাৰ পাছতে ধ্ৰুৱে ইমানেই আমনি কৰিছে আজি সি ৰাতিপুৱাৰ পৰা বহুত বেছি আমনি কৰি আছে নাজানো গায়ে কিবা বেয়া লাগিছিলে নে আচলতে উঠাও অকণমান আজি সোনকাল মানে খকামকাকৈ সি উঠি দিলে হয়তো সেয়াই টোপনিটো পূৰ নোহোৱাৰ কাৰণেই নে কি নাজানো মুঠতে যোৱাৰ আগতো আমনি আহি পায়ো আমনি আৰু দোকানত থকা সময়কণৰ ভিডিঅ'কণ যদি আপোনালোকে ভালকৈ মন কৰিছে দেখিবহি একদম মানে কিবা এটা ডিষ্টাৰ্ব যে হৈ আছে তেনেকুৱা তাক দেখিলেই লাগে তো আহি সি আমনি কৰিলে তাক খুৱাই ল'লোঁ তাৰপিছত যিমান পাৰোঁ সোনকালে ভাত বনাবলৈ মানে যোগাৰ কৰিলোঁ কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ যি চাহ খালোঁ দোকানত সেয়াই আৰু মাহঁতিও আমাৰ লগতে একো নোখোৱাকৈ আছিলে মাহঁতকো ইয়াতে খাবলৈ ক'লোঁ ভাতকেইটা মানে কি আমিতো বাৰু আমি এই মাহঁতো নোখোৱাকৈ আছে যিহেতু বেয়া লাগে সেইকাৰণে যিমান পাৰোঁ সোনকালে ভাত চাত বনাই ৰেডি কৰিবলৈ চেষ্টা কৰিলোঁ খাই বৈ মেলি ইমানেই ভাগৰ লাগিলে অকণমান বিচনাতে পৰিলোঁ গোটেইকেইজনী পৰি মেলি মাহঁত এতিয়া গ'লগৈ বাৰু সন্ধিয়া সময়ত তেতিয়া মই চাহ তাহ খাই ধুলে ভাবিলোঁ ভিডিঅ'টো ভালকৈ বহি লৈ আপোনালোকৰ লগত অলপ কথা পাতোঁ আজি দিনটোৰ বিষয়ে অকণমান কওঁ আচলতে কি দোকানখন 2 বছৰমানৰ আগৰে প্লেনিং বুলিয়ে ক'ব পাৰি কাৰণ 2 বছৰমানৰ আগৰ পৰাই মানে হৈ আছিলে এইখিনি কৰিবলৈ আৰু মাজতে লকডাউন গ'ল তাৰপিছত অলপ
প্ৰব্লেম হোৱা কাৰণে দোকানৰ কামো ষ্টপ হৈ থাকিলে কেইদিনমান তো সেয়া হওঁতে বহুত দিনে হ'লগৈ বাৰু যি হ'লেও আজি মনটোত বহুত ভাল লাগিছে ডাঙৰ কাম এটা মানে বহুত দিনৰ পেণ্ডিং কাম এটা মানে আজি পুৰা হ'ল নিচিনা লাগিছে কিবা এটা যেন এখোজ যেন আগবাঢ়িব পাৰিছোঁ কিবা এটা কৰিবলৈ তেনেকুৱা নিচিনা লাগিছে তো ভাল লাগিলে কিন্তু একেবাৰে অনুষ্টুপীয়া হ'ল অনুষ্টুপীয়া মানে সেইকাৰণে হ'ল আমাৰ নামৰ যিসকল ভকত তেওঁলোকৰ আচলতে আজি বেলেগত প্ৰগ্ৰেম আছিলে আৰু আমিও বহুত দিনৰ পৰা আজিৰ দিনটোকে মানে ভাবি থৈছোঁ যে আজিৰ দিনটোতে কৰিম বহাগ মাহতে কৰিম আৰু আজিৰ দিনটোতে কৰিম বুলিয়ে মেইনলি ভাবি থৈছিলোঁ বহুত কিবা কিবি মিলাই মিচাই কাৰণ দেওবাৰ আজি অন্য বাৰত হ'লে অকণমান দিগদাৰো হয় দুপৰ স্কুল থাকিলে তো সেইটোৱে ভাবি আজি কৰিম বুলি ভাবিছিলোঁ কিন্তু মানে ভকতে নোৱাৰোঁ বুলিয়ে প্ৰথমে কৈছিলে তথাপিও কোৱাৰ পাছত পাতি মেলি মানে এজন ভকতে কামটো কৰি দিব এনেকৈ বুলি ক'লে আমাৰো ইমান প্ৰব্লেম নাই কাৰণ আমাৰ মানে মেইন কি দোকানখনত যাতে সোমাব পৰা হওঁ সেইটো কৰি ল'লেই হ'ল সেইটো কাৰণে আমিও তেনেকৈ অনুষ্টুপীয়াকৈ নিয়মটো কৰি থ'লোঁ আজি আৰু পিছলৈ ঘৰতে ভাবিছোঁ কিবা এটা কৰি ল'ম আৰু পিছলৈ যেতিয়া সময় সুবিধা হয় বা মাহঁতো থাকিলে আৰু কাৰণ তেনেকুৱা কামবোৰ অকলে কৰি ভাল নালাগে ঘৰৰ সকলোখিনি মানুহ থাকিলেহে ভাল লাগে আজিও মাহঁতক মিছ কৰিছোঁ মাহঁত থকা হ'লে অলপ বেছি ভাল লাগিলে হয় কাৰণ যিমান হ'লেও ঘৰখনৰ এটা ডাঙৰ এটা কাম হৈছে আজি বহুত ডাঙৰ কাম হৈছে আমাৰ কাৰণে কাৰণ এই দোকানখনৰ জীৱিকা বুলিয়ে ক'ব পাৰি যিহেতু ইমান ডাঙৰ মানে কাম এটা হ'ল মাহঁত থাকিলে ভাল লাগিলে হয় বেছি কিন্তু তথাপিও কোনো কথা নাই যেতিয়া মাহঁত আহিব আকৌ এবাৰ ভাবিছোঁ তেতিয়া ভালকৈ ঘৰতে হ'লেও কিবা এটা নিয়ম কৰোৱাম আৰু সেইবোৰ পিছলৈ হৈ থাকিব সেয়াই দিনটো তেনেকৈ পাৰ হ'ল ইজন সিজন আহি থাকিলে মানুহ অহা যোৱা হৈ থাকিলে আমি 12মান বজাৰ আগে গুচি আহিলোঁ তাৰপাছত 2-এজন আহিছে বুলি কৈছে কিন্তু আমি থকালৈকে প্ৰায়খিনি ওচৰৰ পাজৰৰ মানুহ যিমান আহিব আছিলে আহি গ'ল তো সেয়াই বহুত দিনৰ পৰা মানে বহুত অপেক্ষিত এটা কাম আজি পুৰা হ'ল মনটো বহুত ভাল লাগিছে আচলতে তো আজিৰ পৰা চিৰিয়েলি যাব কামবোৰ দোকানখন সোমাব পৰা হ'ল যেতিয়া চবখিনি লাহে লাহে হৈ থাকিব এতিয়াও অৱশ্যে বহুত কাম বাকী আছে ওপৰৰ বেনাৰ চেনাৰ লিখিব মেলিব আছে আৰু ফাৰ্নিচিঙৰ কামো অলপ বাকী আছে বহুতখিনি কামেই বাকী আছে তথাপিও সোমাব পৰা হৈ গ'ল যিহেতু গতিকে কাম ফেৰা যেনে তেনে কৰি সমাপ্ত কৰি থ'লোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ এড্ৰেছটো মই কৈ দিছোঁৱেই তথাপিও যিসকল বোকাখাটৰ আছে হয়তো বহুতে চিনি পায় চাগে আৰু যিসকলে নাপায় বা নাজানে তেওঁলোকেও আহিব এড্ৰেছটো মই ধুনীয়াকৈ কৈ দিছোঁ গুৱাহাটী ছাইডৰ পৰা আহিলেতো আছামত পাৰ হৈ নহ'লে নয়নী লজ যিটো লজ আছে লজৰ কাষতে একেবাৰে গুৱাহাটী ছাইডৰ পৰা সোঁ ছাইড পৰে আৰু যোৰহাটৰ ছাইডৰ পৰা আহিলে বাওঁ ছাইড পৰিব যোৰহাটৰ ছাইডৰ পৰা আহিলে ষ্টেট বেংকটো পাৰ হৈয়ে পাব বাওঁ ছাইডে দেখিবই আৰু বহুতে হয়তো চিনি পায় চাগে ৰিপেয়াৰিঙৰ কাম হয় প্লাছ 2-wheeler এনি কাইণ্ড অফ পাৰ্টছ পাব বিচাৰিলে তো আহিব সকলোকে আহ্বান জনাইছোঁ বোকাখাটৰ বাসীক লগতে এইফালেদি পাৰ হৈ যোৱা কোনোবা যদি আছে কেতিয়াবা সোমাব সেয়াই তো সেয়াই ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ এইখিনিতে শেষ কৰিছোঁ আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ অকণমান দেখালেও ভাল পালে বুলি আশা কৰিছোঁ মুখত জনাব উইচ কৰিব যাতে দোকানখন ধুনীয়াকৈ চলাই নিব পাৰোঁ মানে কি তেওঁৱে চলাব যাতে ধুনীয়াকৈ চলাই নিব পাৰে সেয়াই আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ পৰা আহিম আজিলৈ আহিছোঁ তেন্তে বাই বাই